আজি আমি নেশ্যনেল হাইৱে 15ত আহি পেলাই আমি সংবাদ অনুষ্ঠিত কৰিবলগীয়া হৈছে। অতি দুখৰ বিষয়, আজি আমচাং অভয়াৰণ্য ৰক্ষাৰ নামত আজি ক্লিন ইণ্ডিয়া লোক উচ্ছেদ কাৰ্য অসম চৰকাৰৰো হাইকোৰ্টৰ নিৰ্দেশত চলি আছে। অতি দুখৰে আমি অৱগত কৰিব বিচাৰিছোঁ আপোনালোকক। ইতিমধ্যে 4গৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে। এগৰাকী মহিলা অতি বেয়া জেগাত আঘাত হৈ পেলাই আজি GMCত চিকিৎসাধীন হ'ব লগা অৱস্থা হৈছে। গতিকে আমি মৰ্মাহত হৈছোঁ যে লখিমপুৰ, ধেমাজি, মাজুলী আদি বিভিন্ন প্ৰান্তৰ পৰা বানপানী গৰাখহনীয়াত আক্ৰান্ত হৈ পেলাই তেখেতসকলে তাক আমচাঙৰ আশে পাশে খানাপাৰাত তেখেতসকলে আশ্ৰয় গ্ৰহণ কৰি আজি বহু বছৰ ধৰি আছিল। আৰু আজি দুৰ্ভাগ্যজনকভাৱে অসম চৰকাৰে উচ্ছেদ কৰিছে। যি অসম চৰকাৰে আগতেও বৰ্তমান চৰকাৰেও পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই, বান গৰাখহনীয়া আক্ৰান্ত লোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব পৰা নাই। কিন্তু নিজে ব্যৱস্থা গ্ৰহণ কৰি তাত আশ্ৰয় লোৱা মানুহসকলক যি লঘু লাঞ্ছনা আৰক্ষী প্ৰশাসনৰ জড়িত অত্যাচাৰ চলাইছে, আমি অতি তীব্ৰ গৰিহণা দিছোঁ, মৰ্মাহত হৈছোঁ। আৰু আজি আমি অনুভৱ কৰিছোঁ যে বিজেপি চৰকাৰ অসমৰ জাতি এটি মাটি ৰক্ষা কৰিব বুলি আমি আশা কৰি পেলাই তেখেতসকলক ভোটদান কৰিছিলোঁ, পৰিৱৰ্তন আনিছিলোঁ চৰকাৰৰ। কিন্তু আজি আমাৰ একো পৰিৱৰ্তন নহ'ল। উশাত মিছলীয়া এটা চৰকাৰত পৰিণত হৈছে। নদী বান্ধ বনাব নিদিওঁ বুলি কৈ পেলাই আজি নদী বান্ধ বনাব আৰম্ভ কৰিলে। বিদেশী বাংলাদেশক মাটি নিদিওঁ বুলি পেলাই কৈছিলে, আজি বাংলাদেশক মাটি দিলে, নগাঁক মাটি নিদিওঁ, নগাঁক মাটি দিলে। আজি বাংলাদেশী খেদিম বুলি কৈ পেলাই আজি হিন্দু বাংলাদেশী স্থাপনৰ কথা ক'লে। কিন্তু আজি এই ক্লিন ইণ্ডিয়া লোকসকলৰ আজি যে তেখেতসকল এই লোকসকলৰ আজি নিজৰ জেগাতে থাকিবলৈ জেগা নোহোৱা হৈছে, আজি এই ক্ষেত্ৰত তেখেতসকলৰ বিচাৰ বিবেচনা নাই। আমি দুখ পাইছোঁ, আজি আমি মৰ্মাহত হৈছোঁ। সেইকাৰণেই হৈছোঁ যে আমাৰ মানুহৰ মূল্য জীৱ জন্তুতকৈ নাই, আজি জীৱনতকৈ তুচ্ছ, জীৱ জন্তুতকৈ অধম। যি প্ৰমিলানী ব্ৰহ্ম ডাঙৰীয়াই কাজিৰঙাত যায় গড় হত্যা কৰিলে চকুলোটোকে, জীৱ জন্তুৱে আঘাত পালে মানে চকুলোটোকে। আজি যি নিৰ্মমভাৱে বৰ্বৰভাৱে আজি খানাপাৰাত আমাৰ ক্লিন ইণ্ডিয়া লোকসকলক উচ্ছেদ আৰু অত্যাচাৰ কৰিছে, আজি কিন্তু তেখেতে চকুলোটোকাৰ সলনি হুংকাৰ প্ৰদান কৰিছে। আজি আমি তেখেতক আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। আগন্তুক দিনত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ আন্দোলন আমি গঢ়ি তুলিম। ই কেৱল সাংগঠনিক বা গণতান্ত্ৰিক গণ আন্দোলনৰ জৰিয়তে নহয়, ৰাজনৈতিকভাৱে এই সংগ্ৰামে অব্যাহত ৰাখিম। পঞ্চায়ত ইলেকশ্যন আহিব, MP ইলেকশ্যন আহিব, যিকোনো নিৰ্বাচনত আজি বিজেপিক আমি প্ৰতিৰোধ কৰিবলৈ আমি সষ্টম হৈ উঠিম। আৰু আমি আজিৰ তাৰিখৰ পৰা আমাৰ অঞ্চলসমূহত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। আৰু আমি আহ্বান জনাইছোঁ, যিসকল জনজাতি মন্ত্ৰী বিধায়ক আছে তেখেতসকলে যদি ক্লিন ইণ্ডিয়া স্বাৰ্থত, ক্লিন ইণ্ডিয়াৰ সুৰক্ষাৰ স্বাৰ্থত যদি তেখেতসকলে বিজেপি কৰিছে, তেনেহ'লে এই ক্লিন ইণ্ডিয়াৰ স্বাৰ্থ সুৰক্ষা নকৰিব নোৱাৰা চৰকাৰখনৰ পৰা পদত্যাগ কৰক, আমি প্ৰত্যাহ্বান জনাইছোঁ। আৰু অহাকালি সন্ধিয়াৰ লগে লগেই সমগ্ৰ অসমত, সমগ্ৰ আমাৰ অঞ্চলসমূহত দূৰ সমদল কাৰ্যসূচী লোৱা হ'ব। আৰু গাঁৱে ভূঞে চহৰে নগৰে জনাই দিয়া হ'ব যে বিজেপি চৰকাৰ জাতি মাটি ভেটিৰ কাৰণে নহয়, ই ক্লিন ইণ্ডিয়া উচ্ছেদৰ কাৰণেহে জন্ম হৈছে, ক্লিন ইণ্ডিয়া উচ্ছেদৰ কাৰণে পৰিৱৰ্তন আনিছে। গতিকে তেখেতসকলৰ কোনো আস্থা নাই। আমচাং বুলি কৈছে, আমচাং অভয়াৰণ্য ঘোষণা কৰিছে 2004-ত, কিন্তু তাত মানুহে বসবাস কৰিবলৈ আৰম্ভ কৰিছিলে 98-ৰ পৰা। মানমৰা মাথাউৰি ছিগাৰ সময়ৰ পৰা তাত মানুহে বসবাস কৰি আহিছিল। আৰু আমি যদি চাওঁ, আমি হাইকোৰ্টকো আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে আমচাং অভয়াৰণ্য ঘোষণা হৈছিলে 2004 চনত, কিন্তু বন অধিকাৰ আইন 6 মতে ছেকশ্যন 3 and 2, ছেকশ্যন 4 and 2ৰ মতে যদি আমি চাওঁ, তেনেহ'লে 2005 চনৰ 13 ডিচেম্বৰৰ আগতেই বসবাস কৰা জনজাতিসকলে তাৰ বন অধিকাৰ আইনটো উপভোগ কৰিব পাব লাগে। কিন্তু আজি এইটো তাৰ ওলোটা হৈছে। গতিকে হাইকোৰ্টেও আইন অমান্য কৰিছে। আৰু হাইকোৰ্টেও যদি আইন অমান্য কৰে, অসম চৰকাৰে যদি আইন অমান্য কৰে, তেনেহ'লে আমিও আইন অমান্য কৰিবলৈ আজি প্ৰস্তুত হ'ম। গতিকে আমি চূড়ান্তভাৱে সকীয়াই দিছোঁ, আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান হ'ব বুলি আশা কৰি আমি আছিলোঁ। আজি অসম চৰকাৰে আলোচনা বিচৰা নাই, হাইকোৰ্টেও কোনো গোচৰ আমাৰ দ্বাৰা পঞ্জীভূত গোচৰসমূহৰ কোনো নিষ্পত্তিৰ ক্ষেত্ৰত গ্ৰহণযোগ্য সমাধান কৰা নাই। গতিকে আজি আমি চূড়ান্তভাৱে সকীয়াই দিব বিচাৰিছোঁ হাইকোৰ্ট আৰু অসম চৰকাৰক, ন্যায়পালিকা আৰু কাৰ্যপালিকাক। তেখেতসকলৰ মাজত সমাজন্তহীন বক্তব্য, তেখেতসকলৰ মাজৰ যিটো কৰ্মকাণ্ড আজি অসমৰ ৰাইজে গম পাইছে, আৰু আগন্তুক দিনত ইয়াৰ প্ৰতিফল ভয়াৱহ হ'ব। গতিকে আমি বন অধিকাৰ আইন সুৰক্ষাৰ আইন মতে আমি বসবাস কৰাৰ অধিকাৰ পাব লাগে বনাঞ্চলসমূহত। যিহেতু আমাৰ মানুহে 2004 চনত আমচাং অভয়াৰণ্য ঘোষণা কৰিলে কি হ'ব, তাৰ আগতে আমাৰ বসবাস কৰি আছে আমাৰ মানুহে। গতিকে বন অধিকাৰ আইন মতে 2005 চনৰ 13 ডিচেম্বৰৰ আগত থকা মানুহবিলাকে তাত বন অধিকাৰ আইনটো পাব লাগে, সুবিধা পাব লাগে, চৰকাৰৰ পৰা সুবিধা পাব লাগে, চৰকাৰৰ ভূমি স্বত্বৰ অধিকাৰ পাব লাগে, চৰকাৰী সা সুবিধাসমূহ উপভোগ কৰিবলৈ পাব লাগে। কিন্তু আজি সেই সকলোবিলাক লুণ্ঠন কৰি, মানৱ অধিকাৰ লুণ্ঠন কৰাৰ নিচিনা তেখেতসকলে যি কাৰ্য কৰিছে, আজি খানাপাৰাৰ পৰা ডিব্ৰু চৈখোৱাৰ পৰা আপোনাৰ জাগুনলৈকে, নামফাই বনাঞ্চললৈকে আমি যি ধৰণে জনজাতি হিচাপে ফৰেষ্ট ৰাইট এক্ট উপভোগ কৰিব পাব লাগিছিল, যেনেধৰণে আমি ট্ৰাইবেল বেল্ট ব্লকসমূহ মুক্ত হ'ব লাগিছিল, তেখেতসকলে যদি সাহস আছে
আমি প্ৰত্যাহ্বান জনাম প্ৰমীলানীৰ বাইদেউক আমচাং অভয়াৰণ্যৰ অন্তৰ্গত আশে পাশে যিবিলাক ৰবৰ উদ্যোগ আছে, যিবিলাক ইণ্ডাষ্ট্ৰী আছে, যিবিলাক চিমেণ্ট ফেক্টৰী আছে, যিবিলাক ৰবৰৰ স্মক হাউচ আছে, সেইবিলাক উচ্ছেদ কৰি চাওক। তেতিয়া আমি তেখেতক মানিম, তেতিয়া আমি মানিম, স্বীকাৰ কৰিম যে তেখেতে সঁচা অৰ্থত